ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নলয় আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি যদি তেওঁক বিচাৰি নাপায় বৌ ইমান নেগেটিভকৈ কিয় ভাবা মই কৈছো নহয় সৰুদা সোনকালে ঘূৰি আহিব এইগৰাকীৰ চিন্তা আদিক লৈহে এওঁৰ যে 3 লাখ টকা পানীত গ'ল তাৰ কোনো আফচোচ নাই আদিহে আদি কেৱল আদিয়ে যে দোকানখন এতিয়া খুলিব নোৱাৰিব বিৰাট ভাল পাইছোঁ দেউতা টকা যেনেকৈ হেৰাইছে তেনেকৈতো এদিন ঘূৰিও আহিব কিন্তু আদি তেখেত যদি হেৰাই যায় তেন্তে আকৌ জানো ঘূৰি আহিব আপোনাৰ প্ৰব্লেম আন কাৰোবাক লৈ নহয় দেউতা আপোনাৰ প্ৰব্লেম মোক লৈ নহয় জানো আপোনাক 3 লাখ টকা লাগে নহয় ঠিক আছে মই ঘূৰাম সেই 3 লাখ টকা নেজানো ক'ৰ পৰা ঘূৰাম কিন্তু ঘূৰাম আপোনালৈ এটা ৰিকুৱেষ্ট মাথো এই বিষয়টোলৈ আদিৰ মনত আৰু কষ্ট নিদিব এখেত বৰ্তমান কি অৱস্থাত আছে কেৱল মই বুজি পাওঁ দেউতা গতিকে প্লিজ তেখেতক আৰু মানসিক চাপ নিদিব যিমানখিনি পাৰোঁ সোনকালে মই টকাখিনি ঘূৰাই দিম মা আজি মোৰ এই কথাষাৰৰ সাক্ষী আপুনি হৈ ৰ'ল যদি মই এই টকাখিনি ঘূৰাই দিব নোৱাৰোঁ তেন্তে মই নিজেই ঘৰখন এৰি গুচি যাম মই কথা দিলোঁ আপোনালোকক আপোনাৰ প্ৰব্লেম আন কাৰোবাক লৈ নহয় দেউতা আপোনাৰ প্ৰব্লেম মোক লৈ নহয় জানো আপোনাক 3 লাখ টকা লাগে নহয় ঠিক আছে মই ঘূৰাম সেই 3 লাখ টকা নেজানো ক'ৰ পৰা ঘূৰাম কিন্তু ঘূৰাম বঢ়িয়া অৰুন্ধতীয়ে কথাষাৰ চেলেঞ্জত লৈছে যেতিয়া পইচা ঘূৰাই দিবই যি হ'ল ভালেই হ'ল আদিৰ দোকানখনো নহ'ল আৰু আমি আমাৰ পইচাও ঘূৰাই পাম লাহে লাহে এইখন খেল আৰু জমিব তাইৰ কথা শুনিলা কিবা বুজিলানে তাই মোক চ্যালেঞ্জ কৰি থৈ গ'ল এয়া আপোনাৰ ভুল ধাৰণা মানে তাইক তেনেকুৱা কৰিবলৈ আপুনি বাধ্য কৰোৱাইছে তাৰ মানে ঢৌৱে এতিয়া
গতি সলালে মোৰ পক্ষ এৰি তুমি এতিয়া অৰুন্ধতীৰ পক্ষ ল'লা আকৌ আপুনি ভুল ভাবিছে মই অৰুন্ধতীৰ হৈ মাত মতা নাই কিন্তু যিখিনি দেখিলোঁ শুনিলোঁ তাৰ পৰা মই এইটোৱে বুজিলোঁ যে ইয়াত অৰুন্ধতীৰ কোনো ভুল নাই আপুনি পইচাখিনিৰ কাৰণে তাইক যেনেকৈহে কথা শুনালে তাইৰ গাত লগাটো স্বাভাৱিক তাৰমানে মই এতিয়া পইচাকেইটা খুজি ভুলহে কৰিলোঁ আপুনি নিজে ভাবকচোন আদিয়ে নিজে পইচাখিনি হেৰুৱাম বুলি হেৰুওৱা নাছিল কোনোবা দিন ডকাইতে তাৰ পৰা পইচাখিনি থপিয়াই লৈ গৈছিল এতিয়া বাৰু সি পইচাখিনি কেনেকৈ ঘূৰাব কওকচোন আৰু তাৰ হাতত পইচা থকা হ'লে সি এনেকৈ ককায়েকৰ ওচৰত হাত নাপাতিলেহেঁতেন মই সকলো জানো কিন্তু এই সকলোবোৰ জানিও তাক মই কিয় প্ৰেছাৰ দিছোঁ তুমি জানা কিয় সি আজিলৈকে পইচাৰ মূল্য কি সেইটো বুজি নাপালে পইচা ঘটিবৰ কাৰণে কিমান কষ্ট কৰিব লগা হয় সেইটো তাৰ অনুভৱেই নাই সেই অনুভৱটো তাৰ মনত জগাবৰ কাৰণে মই তাক ইমানখিনি প্ৰেছাৰ দিছিলোঁ কিন্তু লাভ কি হ'ল প্ৰেছাৰ দি কওকচোন খঙত সি ঘৰৰ পৰা ওলাই গ'ল তাৰ বাবেতো এইটো সাধাৰণ কথা তাক যদি প্ৰেছাৰ দিয়া হয় তেনেহ'লে হয় সি খঙত একো নাই হৈ যাব নাইবা উচাত মাৰি ঘৰৰ পৰা ওলাই যাব তাৰ বাবে সেইটোৱে সমাধান আৰু সি কি কৰিব পাৰে ইয়াতকৈ আৰু এইখিনি কথাকে আপুনি আদিক ক'ব নোৱাৰি অৰুন্ধতী শুনালে নহয় জানো হয় কিন্তু তাইক কৈ নিজে অপমানিতহে হ'লো তুমি তাইৰ পক্ষ লোৱা তাত মোৰ কোনো আপত্তি নাই কিন্তু তোমাক মই আজি এটা সঁচা কথা কওঁ কওক মাজতে তাইৰ প্ৰতি মোৰ মনত এটা ভাল ভাৱ জাগিছিল কিন্তু লাহে লাহে সকলো শেষ হৈ গ'ল কিন্তু আজিতো তাই অপমানৰ লিমিট ক্ৰছ কৰিলে এতিয়াৰ পৰা মোৰ মনত তাইৰ প্ৰতি না মৰম না ভাল ভাৱ না সহানুভূতি আছে এতিয়াৰ পৰা তাৰ প্ৰতি আৰু মোৰ মনত একো নাই আৰু সেয়া মই খঙত কোৱা নাই মই অতি সুস্থ অৱস্থাত সুস্থ মগজৰে কৈছো দেউতাই মোক বুজি নাপায় বিশ্বাস নকৰে এইবোৰ কোনো ডাঙৰ কথা নহয় মই সকলো জানোৱেই তই যে মোক বিশ্বাস নকৰিলি সেইটোতকৈ ডাঙৰ দুখ মোৰ একো হ'বই নোৱাৰে মই তোক বিশ্বাস নাই কৰা বুলি তই কিয় ভুলকৈ ভাবিছ আদি ভুল মই ভবা নাই তই যদি মোৰ কথা বিশ্বাসেই কৰিছিলি তেন্তে দেউতাৰ আগত মাত নামাতিলি কিয় আদি এইবোৰ কথা আমি ঘৰতো পাতিব পাৰোঁ প্ৰথমতে ঘৰলৈ ব'ল ঘৰত সকলোৱে বহুত চিন্তা কৰি আছে মোৰ বাবে কোনে চিন্তা কৰি আছে মই চব জানো তই ঘৰলৈ যা মই নাযাওঁ সেইটোতো তাৰ স্বভাৱিক এইবোৰ কৰি সি এতিয়া আমাৰ মুখবোৰ বন্ধ কৰি থৈছে এতিয়াও বন্ধই ৰাখিব একো নক'ব তাক নকওঁ দিয়া তোমাৰ মৰমৰ পুত্ৰক তাৰ যি ইচ্ছা সি তাকেই কৰক মাথো এটা কথা মনত ৰাখিবা তাৰ কোনো কথা মোকো নকবা এই বিপদৰ সময়ত আমি এৰি তুমি মই কোৱা ভাগ ভাগ নকৰিব আমি সদায় আমিয়ে হৈ থাকিব লাগিব নহ'লে সকলোৱে আমাক দুৰ্বল বুলি ক'ব যদি গমেই পোৱা তেতিয়াহ'লে কিছুমান কথা কিয় গাত পাতি লোৱা নিজৰ মই এইবোৰ একেবাৰে ভাল নাপাওঁ তই যদি মোৰ কথা বিশ্বাসেই কৰিছিলি তেন্তে দেউতাৰ আগত মাত নামাতিলি কিয় আদি এইবোৰ কথা আমি ঘৰতো পাতিব পাৰোঁ প্ৰথমতে ঘৰলৈ ব'ল ঘৰত সকলোৱে বহুত চিন্তা কৰি আছে মোৰ বাবে কোনে চিন্তা কৰি আছে মই চব জানো তই ঘৰলৈ যা মই নাযাওঁ আদি ফটোৱামি নকৰ ঘৰলৈ ব'ল বুলি কৈছো নহয় ব'ল মই অলপ অকলে থাকিব বিচাৰোঁ মোৰ এটা ডাঙৰ ভুল হ'ল তোৰ পৰা যে মই পইচাখিনি ল'লোঁ তোৰ পৰা যদি মই পইচাখিনি নল'লোঁ হয় এইবোৰ একোৱেই নহ'ল হয়
মই যেনেকৈ জীয়াই আছিলোঁ তেনেকৈ থকাহেঁতেনে ভাল আছিল। আদি যি হ'ল হৈ গ'ল, এতিয়া আৰু এইবিলাক ভাবি নাথাক। ব'ল ঘৰলৈ ব'ল, গাড়ীত বহ, আহ। অভয়ে কৈছে নহয়, সি বোলে বহুত জোৰ কৰিহে তাক ঘৰলৈ আনিছে। তাৰ বোলে অহাৰ অকণমানো ইচ্ছাই নাছিল। সেইটোনো কি ডাঙৰ কথা, সেইটোতো তাৰ স্বভাৱেই। সেইবোৰ কৰি সি এতিয়া আমাৰ মুখবোৰ বন্ধ কৰি থৈছে। এতিয়াও বন্ধই ৰাখিব, একো নক'ব তাক। নকওঁ দিয়া তোমাৰ মৰমৰ পুত্ৰক। তাৰ যি ইচ্ছা সি তাকেই কৰক। মাথো এটা কথা মনত ৰাখিবা, তাৰ কোনো কথা মোকো নকবা। আজিৰে পৰা তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, বুজিলাতো? বলক ভাতকেইটা খাই ল'ব। মোৰ খাবলৈ অলপ ইচ্ছা নাই, তুমি যোৱা, অকলে খোৱা। নাখাওঁ, আপুনি ক'লেই নহ'ব নহয়। মন নগ'লে অকণমান হ'লেও খাই দিব, বলক। ঠিক আছে, খাম বাৰু, তুমি বহাচোন। আপোনাৰ খং উঠিছে মই বুজিছোঁ, কিন্তু এনেকৈ খং উঠিল বুলিয়ে ঘৰৰ পৰা কি ওলাই যাব লাগে? গ'লেও এটলিষ্ট মোকতো কৈ যাব পাৰে। সেইটো সময়ত ব্ৰেইনটো একেবাৰে কাম নকৰা হৈছিল। মই নিজকে বুজাব পৰা নাছিলোঁ। কিবা কৰি হ'লেও পইচাখিনি ঘূৰাই দিবই লাগিব, নহ'লে চিৰজীৱন এই দাগটো লৈ জীয়াই থাকিব লাগিব। পইচাটো মই ঘূৰাম, আপুনি এই চিন্তাটো মূৰৰ পৰা আঁতৰ কৰক। মই অলৰেডি কৈছোঁৱেই। কাক কৈছা তুমি? দেউতাক। তাৰ মানে পইচাখিনিক লৈ দেউতাই তোমাকো কিবা ক'লে? নাই কোৱা, কিন্তু আপোনাকতো ক'লে, আৰু আপোনাক কোৱা মানে মোক কোৱা একেই কথা। কিছুমান কথা আপুনি যেনেকৈ সহ্য কৰিব নোৱাৰে ময়ো নোৱাৰোঁ। চিম্পল। এই কথাটো চিম্পল হ'ব নোৱাৰে। পইচাখিনি মই হেৰুৱাইছোঁ, গতিকে মই ঘূৰাম। ইয়াত তোমাৰ কথা আহিবই নোৱাৰে। তাৰমানে মই আপোনাৰ বাবে একোৱেই নহয়। এই বিপদৰ সময়ত আমি এৰি তুমি মই কোৱা ভাগ ভাগ নকৰিব। আমি সদায় আমিয়ে হৈ থাকিব লাগিব, নহ'লে সকলোৱে আমাক দুৰ্বল বুলি ক'ব। কোনে কি কয় সেইটো মই নাজানো, মাথো এই পইচা বিষয়টোক তোমাৰ পৰা দূৰত ৰাখিব বিচাৰিছোঁ। ঠিক আছে, মই বাৰু দূৰতেই আছোঁ, কিন্তু আপুনিয়ে কওক, আপুনি দেউতাক পইচাখিনি কেনেকৈ ঘূৰাই দিব? ক'ৰ পৰা যোগাৰ কৰিব? তুমি ক'ৰ পৰা যোগাৰ কৰিবা? বৰ্তমান মই একো নাজানো, কিন্তু মোৰ হাতত বহুত অপশ্যন আছে, আৰু এই বিপদৰ সময়ত এই অপশ্যনবোৰ যদি মই ব্যৱহাৰ নকৰোঁ তেন্তে চৰকাৰী চাকৰি কৰাৰ কি ফাইদা? তুমি কি অপশ্যনৰ কথা কৈছা? সেইবোৰ আপুনি বাদ দিয়ক, মাত্ৰ এটা কথাই ভাবক, দেউতাক পইচাখিনি কেনেকৈ ঘূৰাব পাৰোঁ। হেৰুৱাইছোঁ আমি, গতিকে আমিয়ে ঘূৰাব লাগিব। বলক এতিয়া ভাতকেইটা খাই লওক। ৰ'ব, মই বিচনাখন জোকাৰি দিওঁ। নালাগে অ', একো পৰি থকা নাই বিচনাখনত, একো নহয়। আপোনাৰ মোৰ ওপৰত খং উঠি আছে ন? তোমাৰ ওপৰত খং উঠিবলগীয়া তুমি তেনেকুৱা কিবা কাম কৰিছা নেকি? মই জনাততো তেনেকুৱা একো কৰা নাই। যদি গমেই পোৱা তেতিয়াহ'লে কিছুমান কথা কিয় গাত পাতি লোৱা নিজৰ? মই এইবোৰ একেবাৰে ভাল নাপাওঁ। তাৰমানে এতিয়া মোৰহে ভুল হ'ল। যদি তোমাৰ ভুল হৈছে বুলি ভাবিছা তেনেহ'লে হৈছে। এনেই মাথাটো নষ্ট হৈ আছে, আৰু মাথাটো নষ্ট নকৰিবা। হৈ থাকা, গুড নাইট। পইচাখিনি হেৰুৱাৰ বাবে আপোনাৰ যিমান দুখ লাগিছে নহয়, সমানে মোৰো লাগিছে, কিন্তু এতিয়া খং ৰাগ কৰি জানো কিবা লাভ হ'ব কওকচোন? যাবলগীয়াখিনিতো গ'লেই,
পইচাখিনি যোৱাৰ বাবে মোৰ বেয়া লগা নাই। কি বুলিনো ক'ম মা, গোটেই ৰাতি শুৱাই নাই, বিচনাত চটফটাই থকাৰ দৰেই হৈছে। ৰাতিপুৱা হোৱাতহে টোপনি গৈছে। তাৰমানে তোমাৰো টোপনি ক্ষতি। আজি অফিচলৈ যাব নালাগে দিয়া। ময়ো আপোনাৰ দৰেই ভাবোঁ জানেনে। দেউতাই আদিক পইচাখিনি ঘূৰাই দিবলৈ কোৱাত মোৰ বুকুখন কিবা কঁপি উঠিছিল। দেউতাই যিটো কৰিলে বেয়া কৰিলে, দেউতাক বুজাব লাগিব। কি যে মূৰ্খ নহয় এই মানুহটো, নিজৰ পইচাকেইটা ঘূৰি অহাৰ চান্সটো এতিয়া নিজে নাইকিয়া কৰিব। কি যে হ'ব নহয়। এনেই মাথাটো নষ্ট হৈ আছে, আৰু মাথাটো নষ্ট নকৰিবা। হৈ থাকা, গুড নাইট। পইচাখিনি হেৰুৱাৰ বাবে আপোনাৰ যিমান দুখ লাগিছে নহয়, সমানে মোৰো লাগিছে। কিন্তু এতিয়া খংৰাগ কৰি জানো কিবা লাভ হ'ব কওকচোন। যাবলগীয়াখিনিতো ক'লেই। পইচাখিনি যোৱাৰ বাবে মোৰ বেয়া লগা নাই, কিন্তু এই গোটেই ঘটনাটোৱে আমাৰ ঘৰখন অশান্তি কৰি দিলে। আমাৰ সকলোৰে মাজতে এটা ব্যৱধান আনিলে। পইচানো কি, আজি আছে কালি নাই, কিন্তু সম্পৰ্কৰ মাজত এবাৰ যদি ব্যৱধান আহি যায়, লাহে লাহে আৰু বহুত বেছিকৈ বাঢ়িহে যায়। আৰু মোৰ বাবে টকা পইচাতকৈ সম্পৰ্কৰ স্থান সদায় আগত। আপোনাৰ আৰু মোৰ চিন্তাধাৰাবোৰ একদম একেই। ময়ো আপোনাৰ দৰেই ভাবোঁ জানেনে। দেউতাই আদিক পইচাখিনি ঘূৰাই দিবলৈ কোৱাত মোৰ বুকুখন কিবা কঁপি উঠিছিল। দেউতাই যিটো কৰিলে বেয়া কৰিলে, দেউতাক বুজাব লাগিব। কি যে মূৰ্খ নহয় এই মানুহটো, নিজৰ পইচাকেইটা ঘূৰি অহাৰ চান্সটো এতিয়া নিজে নাইকিয়া কৰিব। কি যে হ'ব নহয়। দেউতাক আকৌ বুজাবলৈও ভয় নহয়, তেওঁ কিবা এটা ভাবিহে কথাটো কৈছে চাগে। আৰু এতিয়া যদি মই মাত দিওঁ, তেতিয়া আকৌ তেওঁ বেয়াই পাব। আপুনি একদম ঠিক কথাই ভাবিছে। এই ঘৰখনৰ মুৰব্বী দেউতা, তেখেতৰ প্ৰতিটো কথাই যদি আমি অমান্য কৰোঁ, তেখেতে মনত দুখ পোৱাটো স্বাভাৱিক। তাকেই বৰ বিপদত পৰিলোঁ। ৰক্ষা, বুজি যে পালে। হেৰি নহয়, মই মানে কাইলৈ এপাক ঘৰৰ পৰা আহিম বুলি ভাবিছোঁ। নাথাকোঁ, ঘূৰি আহিম। যাব পাৰিমনে? আৰে যোৱা আকৌ, কিন্তু মই হ'লে যাব নোৱাৰিম দেই। জানো, আৰু সেইকাৰণে আপোনাক লগো ধৰা নাই দিয়ক। হ'ব, গুড নাইট, শুই যোৱা সোনকালে। গুড মৰ্ণিং মা। মৰ্ণিং। আদি ঠিকে আছে নহয়? কি বুলিনো ক'ম মা, গোটেই ৰাতি শুৱাই নাই, বিচনাত চটফটাই থকাৰ দৰেই হৈছে। ৰাতিপুৱা হোৱাতহে টোপনি গৈছে। তাৰমানে তোমাৰো টোপনি ক্ষতি। আজি অফিচলৈ যাব নালাগে দিয়া, ঘৰতে ৰেষ্ট কৰা। আদিয়ে মনত বৰ আঘাত পাইছে, তাক তুমি ভাগি পৰিবলৈ নিদিবা। তল খৰা নিয়ৰে চেনেহৰ মালা গাঁঠে অজান খোজৰ পৰশ
জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে নিয়ম ভাঙে সপোন